চলি ইয়াত তহঁতক মই আজি কবিতা মুখস্থ কৰিব দিছিলো। আজি কবিতা মুখস্থ দিব লাগিব দেই। হ'ব ছাৰ, আমি কবিতা পাছ কৰিম। আচ্ছা ঠিক আছে। এই বেকলা, প্ৰথম তই কি কবিতা মুখস্থ কৰিছা? ধুনীয়াকে মাতি শুনো। ছাৰ, মই নিজে লেখা কবিতা এটা পাঠ কৰিম। কবিতাটোৰ নাম হৈছে শুনি আমাৰ অসমখনি। শুনি আমাৰ অসমখনি মদৰ দোকানেৰে ভৰা, ঘৰত চাউল দালি থাকক বা নাথাকক, মদ খাই শান্তি লোৱা। শুনি আমাৰ অসমখনি নিবনুৱাৰে ভৰা, চৰকাৰী চাকৰি লাগে সকলোকে, ব্যৱসায় বা খেতি লৈ মন নকৰা। শুনি আমাৰ অসমখনি ফেচবুক ইনষ্টাগ্ৰামেৰে ভৰা, নিজৰ কাম পাহৰি ৰিলছ বনাই থাকা। শুনি আমাৰ অসমখনি মূল্য বৃদ্ধিৰে ভৰা, খেতি কৰিবলৈ অসমীয়াৰ সময় নাই, মূল্য বৃদ্ধি নহয় কি হ'ব কোৱা। শুনি আমাৰ অসমখনি হিংসা কাজিয়াৰে ভৰা, হিংসাবোৰ বাদ দি মৰমেৰে মিলিজুলি থাকা। ছাৰ, মোৰ কবিতা শেষ। বহুত ধুনীয়া হৈছে ফেকলা, বহুত ধুনীয়া কবিতা পাঠ কৰি শুনালি। বৰ্তমান সময়ত নিজকে এটা ধুনীয়া কবিতা আমাক শুনালি। আৰু আমাৰ অসমীয়াই অকল চাকৰি পিছত দৌৰি থাকিলে নহ'ব, ব্যৱসায়ৰ কাৰণে আগবাঢ়িব লাগিব, খেতি বাতিৰ কাৰণে আগবাঢ়িব লাগিব, তেতিয়াহে অসমখন উন্নতিৰ ফালে যাব। জয় আই অসম।